নমস্কাৰ মই ভাস্কৰ আশা কৰোঁ তোমালোকে এতিয়া পঢ়ি আছা হয়নে তো পঢ়া সময় বেছি নাই আৰু তথাপি মই 5টা কোৱেশ্চন সুধিমেই তো তোমালোকে আনসাৰ দিবা আৰু যদি কাৰেক্ট আনসাৰ দিয়া তেতিয়াহ'লে গম পাম তোমালোকৰ প্ৰিপাৰেশ্যন একদম সঠিক একদম লাইনত চলি আছে ঠিক আছে তো ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে আৰু মই ট্ৰাই কৰিম মানুহৰ নামবিলাক ক'বৰ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ যোনে কমেণ্ট কৰে য'ত মই ভাবোঁ মোৰ এইটো এটা ফেমিলি হয় মই সবকে নিজৰ বুলিয়ে ভাবোঁ তো সেইকাৰণে মই নাম ল'বলৈ ট্ৰাই কৰিম বা কাৰোবাৰ নাম যদি ল'ব পৰা নাই তেতিয়াহ'লে মোক বেয়া নাপাবা ঠিক আছে কাৰণ সবেইতো কমেণ্ট নকৰে যাৰ মনত থাকে তাৰ সেইটো নাম ল'ম ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে আমাৰ যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে কেতিয়া হৈছিলে 1857 তেতিয়া আমাৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ঠিক আছে তো এইটো মোক আনসাৰ দিয়ক ফাৰ্ষ্ট কুৱেশ্যন ঠিক আছে ছেকেণ্ড কুৱেশ্যন আমাৰ যোনখন বেটেল অফ পানিপত আছিলে থাৰ্ড বেটেল অফ পানিপত কেতিয়া ফাইট কৰিছিলে কেতিয়া এখন হৈছিলে আৰু কাৰ মাজত হৈছিলে তো এইটো লাগিব চ' নেক্সট কুৱেশ্যনটো হৈছে আমাৰ অসমৰ পৰা সুধিলোঁ তো থাৰ্ড কুৱেশ্যনটো হৈছে যে কি আমাৰ যোনটো স্বৰাজ পাৰ্টি আছিলে তো স্বৰাজ পাৰ্টি অসমত কোনে লিড কৰিছিলে তো এইটো লাগিব ঠিক আছে আৰু ফ'ৰ্থ কুৱেশ্যনটো হৈছে আমাৰ যেতিয়া বিভিন্ন INC ছেশ্যনবিলাক হৈছিলে তো কোনটো INC ছেশ্যনত ঠিক আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেশ্যনত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উত্থাপন কৰা হৈছিলে ঠিক আছে তো মৌলিক অধিকাৰৰ কথা উত্থাপন কৰা হৈছিলে আৰু সেই ছেশ্যনটোত আমাৰ প্ৰেছিডেণ্ট কোন আছিলে এইটো মোক কমেণ্ট বক্সত লাগিব ঠিক আছে তো লাষ্ট কুৱেশ্যন আমাৰ যেতিয়া বিভিন্ন ধৰণৰ মানে ছ'চিয়েল ইভিল প্ৰেক্টিচেছবিলাক চলি আছিলে ঠিক আছে অসামাজিক কাম কিছুমান চলি আছিলে তো যেনেকৈ সতী প্ৰথা ঠিক আছে যেনেকৈ ফিমেল ইনফেণ্টিচাইড তো মোক কুৱেশ্যনটো হ'ল যে ফিমেল ইনফেণ্টিচাইড সতী প্ৰথা এইবিলাক কোনজন ভাৰতীয় মানে কোনজন ইণ্ডিয়ানে বন্ধ কৰিবৰ কাৰণে হাতত প্ৰচেষ্টা লৈছিলে বন্ধ কৰিছিলে আৰু কোনটো ইয়েৰত কৰিছিলে এইটো মোক কমেণ্টত লাগিব তো মই নামকেইটা ল'বলৈ ট্ৰাই কৰিছোঁ মোৰ তাত কমেণ্ট কৰি থাকে তো সম্প্ৰীতি শইকীয়া তাৰপিছত হৰিজন বুলি আছিলে আৰু ফুং আছে তাৰপিছত আৰু কোনোবা আছিলে সমীৰ আছিলে নেকি তো তেনেকৈ আছিলে মই পাহৰিছোঁ তাৰপিছত কোনোবা আৰু মই নামকেইটা কৈ দিছোঁ ৰবাৰ্ট শান্তনু তাৰপিছত ধনজিত হৰিজন তাৰপিছত জ্যোতিৰ্ময় তাৰপিছত হিয়া তাৰপিছত দীপশিকা কোঁৱৰ পপি পৰাগজ্যোতি দত্ত মৃদুস্মিতা বৰুৱা ষ্টাডি ইজি ঠিক আছে ষ্টাডি ইজি ভৃগু বৰুৱা তো তেনেকুৱা সুমিত হাজৰিকা তো চবেই কমেণ্ট দিবা আৰু এক্সাম ফালিব লাগিব তোমালোকে ঠিক আছে এক্সাম একদম ভাল কৰিব লাগিব আৰু চাকৰি লৈ এপইণ্টমেণ্ট লেটাৰ লৈ মোক কিন্তু চবে ঘৰত মাতিব লাগিব ভাত খাবৰ কাৰণে ঠিক আছে আৰু ভাত মই সুদা নাখাওঁ মোক গাহৰি মাংস কিন্তু একদম কম্পালচৰি লাগিব ঠিক আছে তো তাকে গৈ ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু একদম ধুনীয়াকৈ আনচাৰকেইটা ভাল ল'ৰা ছোৱালীৰ নিচিনাকৈ কমেণ্ট বক্সত দি দিয়া ঠিক আছে ধন্যবাদ